তো গতিকে আমি ভাবোঁ যে সৰ্বানন্দ সোণোৱালৰ কাৰণে আচলতে আমি ভোট বিচাৰি যাবই নালাগে। তো গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি মানে আজি সাংগঠনিকভাৱেই হওক বা তেখেতৰ যি জনপ্ৰিয়তা, তেখেতৰ যোৱা দিনবিলাকত সামাজিক জীৱনটোৰ কালিমাহীন তেওঁৰ যিটো মানে সামাজিক জীৱন, আচলতে আমি অসমৰ ৰাইজক তেখেতৰ সম্পৰ্কে আমি কোনো ধৰণে মানে বুজোৱাৰ প্ৰয়োজন নাই। তো গতিকে মানুহ স্বতঃস্ফূৰ্তভাৱে মানে ওলাই আহিছে। আজি ডিব্ৰুগড় এয়াৰপৰ্টত আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি বৰ্ণিল আমাৰ যি সাংস্কৃতিক আমাৰ যি সমল আছে, সেই সমলক লৈ পিনে আজি ডিব্ৰুগড় বিমান কোঠত মানে তেখেতক আনুষ্ঠানিকভাৱে স্বাগতম জনাবৰ কাৰণে ইয়াত সকলো ৰৈ আছে। আমি ভাবোঁ যে আহি থকা দিনবিলাকত আমি আচলতে বহু সংখ্যক ভোটত আমি বিজয়ী হ'ম বুলি আশাবাদী। কেৱল আমি মাত্ৰ আনুষ্ঠানিকতাৰ কাৰণেহে এই কামবিলাক কৰি আছোঁ। তো গতিকে আমি ভাবোঁ যে সৰ্বানন্দ সোণোৱালৰ কাৰণে আচলতে আমি ভোট বিচাৰি যাবই নালাগে। তো গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি মানে আজি সাংগঠনিকভাৱেই হওক বা তেখেতৰ যি জনপ্ৰিয়তা, তেখেতৰ যোৱা দিনবিলাকত সামাজিক জীৱনটোৰ কালিমাহীন তেওঁৰ যিটো মানে সামাজিক জীৱন, আচলতে আমি অসমৰ ৰাইজক তেখেতৰ সম্পৰ্কে আমি কোনো ধৰণে মানে বুজোৱাৰ প্ৰয়োজন নাই। তো গতিকে মানুহ স্বতঃস্ফূৰ্তভাৱে মানে ওলাই আহিছে। আজি ডিব্ৰুগড় এয়াৰপৰ্টত আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি বৰ্ণিল আমাৰ যি সাংস্কৃতিক আমাৰ যি সমল আছে, সেই সমলক লৈ পিনে আজি ডিব্ৰুগড় বিমান কোঠত মানে তেখেতক আনুষ্ঠানিকভাৱে স্বাগতম জনাবৰ কাৰণে ইয়াত সকলো ৰৈ আছে। আমি ভাবোঁ যে আহি থকা দিনবিলাকত আমি আচলতে বহু সংখ্যক ভোটত আমি বিজয়ী হ'ম বুলি আশাবাদী। কেৱল আমি মাত্ৰ আনুষ্ঠানিকতাৰ কাৰণেহে এই কামবিলাক কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।